গুড মৰ্ণিং বন্ধুসকল। এয়া হৈছে বেলৰ চাহ। বেলৰ চাহ খাই পাইছেনে? জনাবচোন যদি কোনোবাই জানে। একদম লাল চাহৰ নিচিনা, চাহপাত দিয়া চাহৰ নিচিনাই হয়। আৰু এয়া দিনটো আৰম্ভ কৰিছোঁ। আমাৰ আচলতে ডালিয়া খাবলৈ মন গ'ল। ডালিয়া মই ৰেচিপি ইমান নাজানো, কিন্তু যেনেকুৱা সাধাৰণভাৱে ভাজি পেলাই পানী দি খায় তেনেকুৱাই কৰি খাম। খুব ভোক লাগিছে, সেইটো কাৰণে ডালিয়াখিনি ৰেডি কৰি আপোনাৰ ভাবিলোঁ তিয়াই থৈ দিওঁ। তিয়াই থৈ দিলে অকণমান ভাল হয় সিজোতে। গতিকে তাকে ৰাতিপুৱা খাম বুলি সকলোৰে কাৰণে ৰেডি কৰিব ল'লোঁ। ডালিয়াখিনি তিয়াই থৈ অলপ তিতিবলৈ দি ভাবিলোঁ বিচনাখন ঠিক কৰোঁ, কাৰণ বিচনাখনটো ঠিক কৰাই হোৱা নাই, মাইনা শুই আছিলে। তো বিচনাখন অলপ ঠিক কৰিবলৈ আহিলোঁ। ঠিক কৰি মেলি যেতিয়া হৈ গ'ল, এতিয়া মই আকৌ ডালিয়াখিনি বহাবলৈ গ'লোঁ। ডালিয়াখিনি হোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ কি কৰোঁ। মানে এনেতো অন্য বেলেগ কণ্টেণ্ট নাই ভিডিঅ'টো। জাষ্ট আৰু ডেইলি লাইফটো অলপমান ৰাখি থৈ যাম বুলি ভাবিছোঁ ইউটিউবত। এয়া ডালিয়া ভাজিবলৈ পিঁয়াজ অকণ কাটি তেলত ফ্ৰাই কৰি ল'লোঁ। ডালিয়াখিনি যে তিয়াই থৈ দিছিলোঁ, এতিয়া কেৰাহীত দি দিলোঁ, ভাজিলোঁ। ভাজি পেলাই পানী দিলোঁ। এতিয়া ঢাকন দি থ'ম, তাৰপিছত উতলিব, সিজিলে আৰু ঠাণ্ডা হ'লে, সিজাৰ পিছত যেতিয়া ঠাণ্ডা হ'ব মানে খাব পাৰিম আৰু এয়া হৈছে টেঙা বাঁহৰ গাজ যে, আজি বাঁহৰ গাজৰ তৰকাৰী খাম। আৰু এয়া হৈছে ভাত কেৰেলা ভাজি। এইবোৰ নেদেখুৱাও বাৰু। দুপৰীয়াৰ ভাত পানী খাই উঠি ৰেষ্ট লৈ এয়া মায়ে কাটিব গৈছে আপোনাৰ কেঁচা কঁঠাল। কেঁচা কঁঠাল খায়নে আপোনালোকে? বহুতে নাখায় বাৰু, কিন্তু আমি খাওঁ। নিমখ জ্বলাৰ লগত কেঁচা কঁঠাল খাই বহুত ভাল লাগে। কিন্তু কেঁচা কঁঠাল খায়নে? নিমখ বহুতে কিন্তু আৰু জ্বলাৰ লগত নাখায় দেই, আমি কিন্তু খাওঁ, বহুত ভাল লাগে। হয়নে মা? কি খাই আছে? কঁঠাল, কেঁচা কঁঠাল ন? কঁঠাল কেইটামান গছ নাই, বেলেগে দিয়ে। টেষ্টি ন? টেষ্টি, পুৰা টেষ্টি। আমাৰ গছৰ কঁঠাল নহয় বাৰু, বেলেগে দিছিলে, সেয়ে আমি খাব খাই লৈছোঁ মজা এতিয়া। লাগে। গৰমৰ দিনত ঘৰৰে হওক বা ওচৰৰ হওক, একেলগে বহি কেঁচা কঁঠালৰ জুতি লোৱাটোৱে মজা বেলেগ। কেঁচা কঁঠাল কিন্তু মই বহুত ভাল পাওঁ। আমাৰ যদিও নাই, কিন্তু আমি কিনি হ'লেও খাওঁ, নহ'লে বা আমাক দিয়ে ওচৰৰ পৰা, তেনেকুৱাও আমি খাওঁ। সকলোৱে মিলি খোৱাটোৰ মজা বহুত বেলেগ, ভাল লাগে। খাবচোন আপোনালোকে যদি খাই পোৱা নাই, ভাল লাগে খাই। পাহাৰৰ জলকীয়া এটা পায়, সৰু জ্বালা, ফিৰিঙি জলকীয়া বুলি কওঁ, ফিৰিঙি জলকীয়া। এইটোৰ লগত খাই আৰু মজা লাগে। এই জলকীয়াটোৰ সোৱাদেই বেলেগ। সেইটো পাবলৈ টান আজিকালি। বজাৰত ওলায় বাৰু সৰু জ্বলাটো, তেতিয়া পাৰি খাব। কিন্তু সাধাৰণতে বিচাৰি পোৱাই টান জ্বলাটো। এয়া আমি সকলোৱে মিলি খাই আছোঁ। কেঁচা কঁঠাল আকৌ সকলো কঁঠালেই খাবলৈ সোৱাদ নাথাকে দেই। কেঁচা কঁঠালো কিছুমানহে খাব ভাল। সকলো কেঁচা কঁঠাল সকলো খাব ভাল নালাগে। কিছুমান কঁঠাল পকাই খাব ভাল লাগে, কিন্তু কিছুমান কেঁচা কঁঠাল আছে বহুত টেষ্টি লাগে খাই, বহুত ভাল লাগে। গৰমৰ ছিজনততো একদম এইটো মিছ কৰিবই নোৱাৰি মোৰ কাৰণেতো।
আমাৰ গাঁৱৰ ঘৰত এজোপা কঁঠাল গছ আছে। সেইজোপা কঁঠাল মই বছৰত নাপাহৰোঁৱে, সেইজোপা কঁঠাল মই খাওঁ। কিন্তু নাজানো আৰু এতিয়াতো ঘৰত মানুহো নাই, দেউতাহঁতো নাই এতিয়া। কেনেকৈ খাব পাওঁ নে নাপাওঁ এবছৰ চাওঁ। যদি খাব পাওঁ তেতিয়াহ'লে দেখাম বাৰু। এইফালে চাওকচোন, আমাৰ মাইনাই খেলি আছে, পেহীয়েকে খেলাই আছে। জুলদা টাইপ গাড়ীতে তাক বহাই থৈ দিছিলোঁ, মানে তাইক বহাই থ'লোঁ, শুৱাই থৈ দিছোঁ, বহিব পৰা হোৱা নাই বাৰু। শুই আছিলে, পেহীয়েকে খেলাই আছে। অলপ হাঁহিব পৰা হৈছে অলপ আৰু এতিয়া। তাই খেলি আছে, আমি ইফালে কঁঠাল খালোঁ, তাই খেলি আছে। আৰু এয়াই আছিল ভিডিঅ'টি। নেক্সট ভিডিঅ'ত নিশ্চয় লগ পাম। ধন্যবাদ।